ৰাজদীপ বাইলুং বৰুৱাক স্বাগতম জনাইছোঁ এই বুলেটিনৰ মাজলৈ। ইতিমধ্যে আমি সেই নিউজটো ব্ৰেক কৰিছোঁ যে প্ৰথম আৰু দ্বিতীয়টো যিহেতু আক্ৰমণ কৰা হৈছিল, এই প্ৰথম দ্বিতীয় আক্ৰমণত মাজনিশা প্ৰায় 150টাৰো অধিক বোমা নিক্ষেপ কৰা হৈছিল। ইয়াৰোপৰি 3গৰাকী শীৰ্ষ নেতা আলফা স্বাধীনৰ ইতিমধ্যে নিহত হ'বলগীয়া হৈছে। সেই প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে তৃতীয়টো আক্ৰমণ কৰাৰ দাবী কৰিছে খুদ আলফা স্বাধীনৰ তৰফৰ পৰা। অধিক তথ্য কেনেধৰণৰ আছে? চাওক, প্ৰথম কথাটো হ'ল যিটো আক্ৰমণ সংঘটিত হৈছে, এই আক্ৰমণটো পুৱতি নিশা যদি ম্যানমাৰৰ সময়ৰ অনুসৰি কওঁ, পুৱতি নিশা 2 বজাৰ পৰা 4 বজাৰ ভিতৰত সংঘটিত হৈছিল। আৰু এই আক্ৰমণৰ সময়ছোৱাত প্ৰায় 100 পৰা 150 ড্ৰোনেৰে আক্ৰমণ সংঘটিত কৰাৰ তথ্য আছে। এতিয়া কথাটো হৈছে আক্ৰমণটো সংঘটিত কৰিলে কোনে? এই আক্ৰমণটো ভাৰতীয় সেনাই সংঘটিত কৰা বুলি বা এই অভিযান ভাৰতীয় সেনাই চলোৱা বুলি ইতিমধ্যে প্ৰচাৰ কৰা হৈছে বা আলফাৰ ফালৰ পৰা বিবৃতিত কোৱা হৈছে। আৰু আমিও তদ্ৰুপ, কাৰণ আমাৰ ওচৰত বেলেগ আৰু উপায় নাছিল সেই সময়ত। গতিকে আলফাৰ বিবৃতিক আমি সেইখিনিকে সাৰথি কৰি তেওঁলোকৰ যিহেতু এগৰাকী জ্যেষ্ঠ নেতা নিহত হৈছে, নয়ন মেধি ওৰফে নয়ন অসম, গতিকে আমি সেই কথাখিনি সাৰোগত কৰি আগবাঢ়িলো। আৰু তাৰ পৰৱৰ্তী সময়ত আমি যেতিয়া ভাৰতীয় সেনাৰ সৈতে গোটেই বিষয়টোৰ সম্পৰ্কত যোগাযোগ কৰিলো, তেওঁলোকে পোনছাতেই এটাই বাক্য দিছে যে তেওঁলোকৰ হাতত আলফাৰ শিবিৰ আক্ৰমণ কৰা, ম্যানমাৰত অভিযান চলোৱা সন্দৰ্ভত কোনো তথ্য নাই। এইটো আনুষ্ঠানিক, মই আকৌ কৈছো এইটো আনুষ্ঠানিক, এইটো আমি কোৱা কথা নহয়, এইটো ভাৰতীয় সেনাই কোৱা কথা। কিন্তু ইয়াৰ পূৰ্বৰ কিছু এনেধৰণৰ উদাহৰণ আছে যে যেতিয়া অপাৰেশ্যন অল ক্লিয়াৰ চলিছিল তেতিয়াও তেনেধৰণৰে কথা কিছুমান হৈছিল। গতিকে ইয়াত বহু কথা প্ৰকাশ্যে কোৱা নহয়। গতিকে আমি ধৰি লৈছো যে ভাৰতীয় সেনাই যদি আক্ৰমণ সংঘটিত কৰিছে, এই আক্ৰমণ কিন্তু ভয়াৱহ আক্ৰমণ। এই আক্ৰমণত আলফাই 3গৰাকী জ্যেষ্ঠ আৰু শীৰ্ষ নেতা হেৰুৱাইছে। আলফা স্বাধীনৰ বাবে ই এক মুখ্যম আঘাত। এই মুহূৰ্তত আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা আমি উল্লেখ কৰাটো ভাল হ'ব যে 3গৰাকী জ্যেষ্ঠ নেতা, এগৰাকী তেওঁলোকৰ যি সাংগঠনিক যি গাঁথনি আছে, সেই গাঁথনি অনুসৰি লেফটেনেণ্ট জেনেৰেল পৰ্যায়ৰ, স্বয়ংভূ লেফটেনেণ্ট জেনেৰেল পৰ্যায়ৰ এগৰাকী নেতা নয়ন মেধি ওৰফে নয়ন অসম নিহত হৈছে। তাৰ বিপৰীতে আমি উল্লেখ কৰিব লাগিব যে যেতিয়া নয়ন মেধিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈ আছিল, সেইখিনি আলফাই কোৱা কথা, আলফাই বিবৃতি দিয়া কথা। গতিকে সেই বিবৃতিত উল্লেখ কৰিছে যেতিয়া তেওঁলোকে নয়ন অসমক সেই সময়ত যেতিয়া তেওঁলোকে শেষ বিদায় জনাই আছিল, সেই সময়তে মিছাইলেৰে আক্ৰমণ সংঘটিত কৰা বুলি কোৱা হৈছে। আৰু সেই আক্ৰমণতো তেওঁলোকৰ এগৰাকী শেহতীয়া সময়ত যথেষ্ট চৰ্চাত থকা আলফা নেতা গণেশ লাহন ওৰফে গণেশ অসম, যাৰ ঘৰ চৰাইদেউ জিলাত, তেওঁ যিহেতু তেওঁলোকৰ অৰ্থ সংগ্ৰহৰ দায়িত্বত আছিল, গতিকে সেই শীৰ্ষ নেতাগৰাকী তৎকালে মৃত্যুবৰণ কৰে বুলি আলফাই জনাইছে। আলফাৰ মতে অমৰ মৃত। আৰু তাৰ লগে লগে আন এগৰাকী তেওঁলোকৰ জ্যেষ্ঠ নেতা 1995 চনত অৱশ্যে যোগদান কৰা প্ৰদীপ গগৈ ওৰফে প্ৰদীপ অসম, যাৰ ঘৰো চৰাইদেউ জিলাত, তেওঁ সেই সময়ত মৃত্যু হৈছে, আন বহুতো আহত হৈছে। গতিকে এই যিটো আক্ৰমণ, অতৰ্কিত আক্ৰমণ, ইয়াত NSCNৰ নেতাও নিহত হৈছে। মই আপোনাক জনাওঁ, আমাৰ দৰ্শকসকলক জনাওঁ, ইয়াত NSCNৰ নেতাও নিহত হৈছে। আৰু যিটো আক্ৰমণ সংঘটিত হৈছে, এই আক্ৰমণটো হৈছে নাগালেণ্ডৰ মন জিলাৰ ট্ৰেন বুলি যিখন বস্তি আছে, সেই বস্তিৰ পৰা তেওঁলোকৰ যিটো সীমা, এই সীমাৰ পৰা প্ৰায় 20-25 কিলোমিটাৰ নিলগত বুলি ইতিমধ্যে জনোৱা হৈছে। আমি খবৰ লৈ আছো, তেওঁলোকৰ সৈতে কথা পাতিছো। আৰু বিশেষকৈ আমি যদি নাগালেণ্ড আৰক্ষীৰ কথা কওঁ, যদি আমি অসম ৰাইফলছৰ কথা কওঁ, তেওঁলোকে তাত গৈ এই মুহূৰ্তত গোটেই সীমান্ত এলেকাত তেওঁলোকে ভিতৰলৈ সোমোৱা নাই, তাত তেওঁলোকে বাহৰ পাতিছে। বাহৰ পাতি তাত গোটেই পৰিস্থিতি তেওঁলোকে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। আৰু তেওঁলোকৰ তথ্য অনুসৰি এই মুহূৰ্তলৈ আমাৰ হাতত যিখিনি খবৰ আছে যে যিখন তাত আমি লাহে টাউনশ্বিপ বুলি কয়, গতিকে লাহে টাউনশ্বিপ এলেকাৰ নিকটৱৰ্তী এখন বৃহৎ গাঁও, সেই বৃহৎ গাঁওখন হ'ল হয়াত। গতিকে হয়াতৰ আশে পাশে আলফাৰ শিবিৰ আছিল। এনেও আলফাৰ যিকেইটা চলমান শিবিৰ আছে তাৰ ভিতৰত অন্যতম এটা হয়াত শিবিৰ বুলিও জনা যায়, হয়াত শিবিৰ। গতিকে এই হয়াত শিবিৰত নয়ন বা তাৰ আশে পাশে যিহেতু তেওঁলোকৰ গতিবিধি আছিল, গতিকে তেওঁলোকে এই আক্ৰমণত নিহত হৈছে। আৰু এই কথাখিনি বৰ অতৰ্কিতে হৈছে। আমি দোহাৰিছো যে পূৰ্বে উল্লেখ কৰিছো যে যি ধৰণে নক্সাল উগ্ৰপন্থী সমোলঞ্চে শেষ কৰাৰ বাবে বদ্ধপৰিকৰ কেন্দ্ৰ চৰকাৰ সেই একেধৰণৰ নীতি অৱলম্বন কৰিছে আৰু তেওঁলোকে সেই নীতিৰ আধাৰত এই অভিযানবোৰ চলাইছে নেকি, যদিও বা আনুষ্ঠানিকভাৱে তেওঁলোকে কোৱা নাই, কোনো বিবৃতি এতিয়ালৈ অহা নাই, বৰঞ্চ নৎসাত কৰা নাই। কিন্তু এটা কথা কৈছে, তেওঁলোকৰ হাতত তথ্য নাই। তৎসত্বেও আমি কৈছো যে আলফাই বাৰম্বাৰ দাবী তুলি আছে যে এই ঘটনা ভাৰতীয় সেনাই ভাৰত চৰকাৰৰ নিৰ্দেশতে সংঘটিত কৰিছে আৰু ইয়াৰ পুতক তেওঁলোকে তুলিম বুলি কৈছে।
গতিকে এই কথাখিনি আলফাৰ ফালৰ পৰা বিবৃতিৰ জৰিয়তে পুনৰবাৰ জনাইছে তৃতীয়খন বিবৃতি আজিৰ দিনটোত প্ৰথমখন আহিছিল যেতিয়া পুৱা সংঘটিত হোৱা ঘটনা দ্বিতীয়টো আহিল যেতিয়া তেওঁলোকে আন দুগৰাকী সতীৰ্থক হেৰুৱাৰ কথা উল্লেখ কৰিলে তৃতীয়টো আহিল যেতিয়া ND24 এই কথাখিনি সম্প্ৰচাৰিত হ'ল যে সেনাবাহিনীয়ে এই কোনো তথ্য পোৱা নাই বুলি উল্লেখ কৰিছে ভাৰতীয় সেনাৰ হাতত কোনো তথ্য নাই বুলি উল্লেখ কৰিছে তেতিয়া তৃতীয়খন তেওঁলোকৰ বিবৃতি আহিল আৰু সেই বিবৃতি তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছে যে এই বাতৰি ভিত্তিহীন অৰ্থাৎ সেনাবাহিনীয়ে যি তথ্য দিছে ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়াই যিখিনি কথা কৈছে সেইখিনি ভিত্তিহীন কথা বুলি কৈছে আমাৰ তাত প্ৰকাশ পোৱা বাতৰি বা আন একাংশ সংবাদ মাধ্যমেও এই ধৰণৰ বাতৰি কৰিছে গতিকে সেইখিনি ভিত্তিহীন বুলি কৈছে এতিয়া আলফাৰ বিবৃতিখিনিকো যদি আপুনি সাৰোগত কৰি চলে আক্ৰমণ ভাৰতীয় সেনাই বা অভিযান ভাৰতীয় সেনাই চলাইছে আৰু তেওঁলোকৰ ব্যাপক ক্ষতিসাধন হৈছে তাত কোনো সন্দেহ নাই গতিকে এই মুহূৰ্তত ম্যানমাৰৰ ভিতৰত এনেও পৰিস্থিতি বৰ ভাল নহয় তাত যিহেতু আমি সকলোৱে জানো যে জুণ্টা বাহিনীয়ে যদিও বা তেওঁলোকে পোনপটীয়াকৈ আক্ৰমণ কৰিবলৈ নাযায় আলফাৰ হওক বা আন উগ্ৰপন্থী সংগঠনৰ শিবিৰত আক্ৰমণ নকৰে এইটো একেবাৰে যিমানে যি হলেও এইটো আপুনি মানি চলিব পাৰে গতিকে ভাৰতীয় সেনাই বা সংগঠিত কৰাৰ সম্ভাৱনাই অধিক ৰহস্যৰ মাজত যদিও বিষয়টো আছে আৰু লগতে আৰু এটা কথা আছে ইয়াত যি ধৰণৰ আক্ৰমণ এই মুহূৰ্তত সংগঠিত হৈ আছে আলফাৰ যি ধৰণৰ ক্ষতি হৈছে ই কিন্তু অনাগত সময়ৰ বাবে কিছু তাৎপৰ্য বহন কৰে কি কাৰণে হঠাৎ এনেধৰণৰ এটা পদক্ষেপ লোৱা হ'ল কি ইনপুট আছিল সেই কথাখিনিও নিশ্চয় জনাৰ প্ৰয়োজন আছে পৰৱৰ্তী সময়ত এই কথাবোৰ স্পষ্ট হ'ব কিন্তু আজিৰ তাৰিখত আলফা স্বাধীনে তিনিগৰাকী শীৰ্ষ আৰু দুৰ্ধৰ্ষ তেওঁলোকৰ নেতা হেৰুৱাইছে যিটো সংগঠনটোৰ বাবে ব্যাপক ক্ষতি ৰূপম অসমক গ্ৰেপ্তাৰ কৰাৰ পাছত ভাৰতীয় সেনাৰ বাবে কিছু সহায়ক হৈছে চাওক এইবোৰ আজি হ'ল প্ৰযুক্তিৰ দিশ আজিৰ তাৰিখত প্ৰযুক্তিৰ তাৰিখ আমি যিকোনো ধৰণে কোন ক'ত আছে কেনেধৰণে কেম্প থাকিব পাৰে ক'ত লোকেট কৰিব পাৰি এইবোৰ একেবাৰে সহজ কথা আপুনি অপাৰেশ্যন সিঁদুৰৰ সময়তো দেখিছে যে ভাৰতে পাকিস্তানৰ ভিতৰত প্ৰৱেশ কৰিতো আক্ৰমণ কৰা নাই গতিকে ভাৰতৰ ইয়াৰ পৰাই গোটেই আক্ৰমণবোৰ সানিছে টাৰ্গেট ফিক্স কৰিছে টাৰ্গেট ফিক্স কৰি আক্ৰমণ সানিছে গতিকে তেওঁলোক ক'ত থাকিব পাৰে কেনেধৰণৰ কেম্প হ'ব পাৰে যদিহে তেওঁলোকে প্ৰপাৰ বা প্ৰকৃত লোকেশ্যন তেওঁলোকৰ হাতত থাকে গতিকে তাত আঘাত হনাটো একেবাৰে ডাঙৰ কথা নহয় ৰূপম অসমৰ পৰা কিছু তথ্য লাভ নাই কৰা বুলি আমি ক'ব খোজা নাই কিন্তু এইটো কথা ঠিক যে এইবোৰ একেবাৰে সৰু কথা ইয়াতকৈ ডাঙৰ কথা হৈছে যে তেওঁলোকৰ গোটেই অৱস্থিতি সম্পৰ্কত আজি যিহেতু আমি জানো যে স্যাটেলাইটৰ জৰিয়তে হওক বা ভিন্ন ধৰণে ভাৰতে আক্ৰমণ যদি হানো বুলি ভাবে ভাৰতীয় সেনাই যদি আক্ৰমণ হানো বুলি ভাবে গোটেই হানিব পাৰে ভাৰতে বুলিয়ে নহয় আপুনি দেখিছে যে শেহতীয়াকৈ আপুনি গৈ সীমাত গৈ যুদ্ধ কৰাৰ প্ৰয়োজন নাই কোনো দুখন দেশৰ মাজত যুদ্ধ হলেও আপুনি দেখিছে যে তেওঁলোকে নিজৰ ঠাইৰ পৰাই মিছাইল বা এনেধৰণে তেওঁলোকে ড্ৰোন ইত্যাদি প্ৰেৰণ কৰি আক্ৰমণ সংঘটিত কৰিব পাৰে আৰু এই যিটো ঘটনা ক্ষমা কৰিব এই যিটো ঘটনা সংঘটিত এই ঘটনাবোৰ তদ্ৰুপ একেধৰণৰ গতিকে প্ৰযুক্তিৰ দিনত আপুনি ৰূপম অসমৰ পৰা সহায় পাইছে নে পোৱা নাই আন কোনো কেডাৰ মাজুলীৰ পৰা দুগৰাকী তিনিগৰাকী কেডাৰ ধৰি লৈ গৈছিল তেওঁলোকক গোলাঘাটলৈ লৈ যোৱা হৈছিল তেওঁলোকে বৃহৎ কুটাঘাত সংঘটিত কৰিব বুলি আশংকা ব্যক্ত কৰা হৈছিল আলফা স্বাধীনে স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ভয়াৱহ কুটাঘাত সংঘটিত কৰিব পাৰে বুলি চোৰাংচোৱাৰ হাতত কিছু তথ্য আছে গতিকে কেন্দ্ৰীয় প্ৰতিষ্ঠানক লক্ষ্য কৰিব পাৰে অৰ্ধ সামৰিক বাহিনী সেনাবাহিনীক লক্ষ্য কৰিব পাৰে এনেধৰণৰ কিছু হয়তো আশংকা ঘনীভূত হৈছিল বা তেনেধৰণৰ ইনপুট হয়তো কৰবাত আছিল গতিকে সেই ইনপুট সেই ধৰণৰ কিছু কথাৰ ভিত্তিতে তেওঁলোকক যিবোৰ বিভিন্ন ইন্টেলিজেন্স সোৰ্সৰ পৰা তেওঁলোকে পোৱা যিবোৰ লোকেশ্যন বা যিবোৰ স্থান আৰু ক'ত শিবিৰ থাকিব পাৰে গতিকে এইবোৰ তেনেই সহজ উপায় যদিহে আক্ৰমণ হানো বুলি পৰিকল্পিতভাৱে যদি ভাবে গতিকে একেবাৰে সহজ কথা গতিকে ৰূপম অসমৰ পৰা কিছু তথ্য পাব পাৰে যে সাংগঠনিক কোন বিষয় বাবদ কেনেধৰণে আছে কোন ক'ত এই মুহূৰ্তত লোকেট হৈ আছে কোনে ক'ত অৱস্থান লৈ আছে সংগঠনৰ ভিতৰুৱা বাহিৰুৱা খবৰ এইবোৰ হয়তো পাব পাৰে কিন্তু মই নাভাবো যে সেইটোৱে একমাত্ৰ কাৰক আন বহু প্ৰযুক্তিৰ জৰিয়তেও আক্ৰমণ সংঘটিত কৰিব পৰা বহু ফল আছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে তেওঁলোকৰ যি বেটাৰ যিহেতু মূল যিটো চেণ্টাৰ যিটো তেওঁলোকে ৰেডিঅ' কমিউনিকেশ্যন যিটো সেইটো সমুলঞ্চে ধ্বংস কৰি পেলোৱা হৈছে বুলি ইতিমধ্যে খবৰ আহিছে এটা বিষয় ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়া সাধাৰণ দৰ্শকে জানিব বিচাৰিব প্ৰশ্নৰ উদ্ৰেক ঘটিব সকলোৰে মাজতে এই প্ৰশ্নৰ উদ্ৰেক ঘটিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদিও বা এই সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁ কৈছে যে অসম আৰক্ষী কোনো কাৰণতে জড়িত নহয় আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও ক'ত এই প্ৰেছ বিজ্ঞপ্তিৰ পাছতহে তেওঁ আচলতে এই বিষয়ে অৱগত হৈছে এফালে মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনাৰ প্ৰক্ৰিয়াটোৰ কথা কয় বা আলফা স্বাধীনৰ পৰা সঁহাৰি বিচাৰে আনফালেদি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বা ভাৰতীয় সেনাৰ তৰফৰ পৰা এনেধৰণৰ আক্ৰমণ কৰা হৈছে এই বিষয়টোক লৈ আচলতে দুধুৰ মুধুৰত থাকিব সকলো
নহয় চাওক, এতিয়া গোটেই কথাটো হৈছে যে পৰিস্থিতি আলফাৰ কাৰণে বৰ ঠিক নহয়। আৰু আলফাই বিগত সময়ছোৱাত আমি দেখিছিলো যে আলোচনা হ'ব পাৰে বিশেষভাৱে, যে ভাৰত চৰকাৰৰ সৈতে আলোচনাৰ পোষকতা কৰা। মুখ্যমন্ত্ৰীক মই আগতেও উল্লেখ কৰিছো যে মুখ্যমন্ত্ৰীক যথেষ্ট তেওঁলোকে প্ৰশংসা কৰিছিল, আৰু এইগৰাকী মুখ্যমন্ত্ৰীৰ দিনতে কিছুমান তেওঁলোকে যোগাত্মক কথা বতৰা আশা কৰিছিল, সেনেধৰণৰ কথাবিলাক যথেষ্ট আলোচনা হৈছিল। কিন্তু এই মুহূৰ্তৰ যিটো পৰিৱেশ, এই পৰিৱেশটোৰ মাজৰ সময়খিনি আপুনি মন কৰিব, মাজত যথেষ্ট এটা দীৰ্ঘদিনীয়া এটা ব্যৱধান, কোনো বাৰ্তা বিনিময় নাই, কোনো ধৰণৰ তেনে কথা বতৰা নাই যে কি কৰিব কি নকৰিব, কি পৰ্যায়লৈ গৈ আছে কথাবোৰ। বাকী আলফাৰ সৈতে কথা হৈছে, আলফা ভংগ কৰি দিয়া হৈছে, চুক্তি স্বাক্ষৰিত হৈছে, কিন্তু আলফা স্বাধীন নাই। আলফা স্বাধীন এই আওতাৰ মাজলৈ নাহিল সেই সময়ত। গতিকে বাৰম্বাৰ কৈ থকা হৈছে যে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীন আলোচনালৈ আহিব লাগে, আলোচনালৈ আহি যিখিনি দাবী দুবা আছে সেইখিনি লৈ আগবাঢ়িব লাগে, যি কৰিবলগীয়া আছে কৰিব লাগে। এনেধৰণৰ ভিন্ন ধৰণৰ দাবী ভিন্ন পক্ষৰ পৰা সময় সাপেক্ষে উত্থাপন হৈ আহিছে। কিন্তু তাৰ মাজত আজিৰ তাৰিখত আমি এটা কথা উল্লেখ কৰিব লাগিব হয় যে মাজৰ সময়খিনি যথেষ্ট ব্যৱধান গ'ল। কোনো ধৰণৰ কাৰো ফালৰ পৰা ক্ৰিয়া প্ৰতিক্ৰিয়া নাই। আজি মুখ্যমন্ত্ৰীয়ে যি কথা কৈছে সেয়াও সঁচা কথা। অসম আৰক্ষীয়ে গৈ ম্যানমাৰত কেনেকৈ আক্ৰমণ, অসম আৰক্ষীয়ে ম্যানমাৰত গৈ আক্ৰমণ কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। আৰু ভাৰতীয় সেনাই কৰিলেও তাত যথেষ্টখিনি গোপনীয়তা, বহুখিনি বুজাবুজি ইত্যাদি সম্পন্ন হ'ব লাগিব। গতিকে ইয়াৰ আদান প্ৰদান কি পৰ্যায়ত হৈছে, বুজাবুজি কি পৰ্যায়ত হৈছে। ভাৰতীয় সেনাই কৈছে আমি নাই কৰা বুলি কোৱা নাই, তেওঁলোকে কৈছে আমাৰ ওচৰত ইনপুট নাই, আমি DGMO পৰ্যায়লৈ, কাৰণ এগৰাকী প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আপোনাৰ জনসম্পৰ্কৰক্ষীৰ বিষয়াই তেওঁ এনেই অকৰ্তৃত্বশীলভাৱে কথা ক'ব নোৱাৰে। তেওঁ যিখিনি কথা কৈছে কৰ্তৃত্বতে কৈছে, কিন্তু তেওঁক তেনেধৰণে ক'বলৈ কোৱা হৈছে নেকি, তেওঁলোকে কথাখিনি লুকুৱাব খুজিছে নেকি? 2003 চনৰ যিটো ৰয়েল ভুটান আৰ্মিৰ যিটো অপাৰেশ্যন আছিল, সকলোৱে কয় যে তাৰ পাছত ভাৰতীয় সেনা আছিল, গতিকে অপাৰেশ্যন অল ক্লিয়াৰ সময়ত, গতিকে এই অপাৰেশ্যনটো তেনেধৰণৰ নেকি? আৰু এই কথাখিনিও আমি জানো যে ইয়াৰ পূৰ্বে ভাৰতীয় সেনাই ম্যানমাৰত তেওঁলোকে চাৰ্জিকেল ষ্ট্ৰাইক কৰিছে উগ্ৰপন্থী শিবিৰত। গতিকে এই ধৰণৰ চাৰ্জিকেল ষ্ট্ৰাইক বা এই ধৰণৰ আক্ৰমণ, ড্ৰোনেৰে আক্ৰমণ বা তেনেধৰণে বোমা বাৰুদৰে আক্ৰমণ যিটো সংঘটিত কৰিছে, এইটো একেবাৰে অসম্ভৱ কথাও নহয়। কিন্তু আলফাই কৈছে যে তেওঁলোকেই কৰিছে। সেনাবাহিনীৰ বা প্ৰতিৰক্ষা মন্ত্ৰালয়ে কিয় বিষয়টোত তেনেধৰণে উত্তৰটো দিছে সেইটো চাবলগীয়া কথা। কিন্তু যিমানেই যি হলেও এইটো আলফাৰ বাবে, মই দোহাৰি আছো, আলফাৰ বাবে, আলফা স্বাধীনৰ বাবে, পৰেশ বৰুৱাৰ বাবে এইটো এটা অত্যন্ত মুখ্যম আঘাত। আৰু এই মুখ্যম আঘাতৰ প্ৰত্যুত্তৰ তেওঁলোকে দিব বুলি ইতিমধ্যে 2-3খন যিকেইখন মেইল তেওঁলোকে ইতিমধ্যে সংবাদ মাধ্যমলৈ বিবৃতিত প্ৰেৰণ কৰিছে মেইলৰ জৰিয়তে, সেই বিবৃতিত কিন্তু তেওঁলোকে উল্লেখ কৰিছে। গতিকে চাবলগীয়া হ'ব। কাৰণ নাগালেণ্ডৰ যি ম্যানমাৰ সীমান্ত আছে, মই ইতিমধ্যে উল্লেখ কৰিছো, নাগা আৰক্ষী, অসম ৰাইফলছ তাত গৈ উপস্থিত হৈছে। আৰু ইফালে আপুনি অৰুণাচল সীমান্তত গৈ আমাৰ অসম আৰক্ষীৰ IGP তিনিচুকীয়া জিলাত, সেইফালে গৈ IGP জিতমল দলে নেতৃত্বত তেওঁলোকে গৈ বাহৰ পাতিছে। গতিকে বহু ল'ৰা তাত চেদেলি ভেদেলি হৈ পৰিছে, কলৈ যাব, কেনেকৈ যাব, প্ৰাণৰ মমতাত তেওঁলোকে পলাবলগীয়া হৈছে। এই কথাখিনি সঁচা, তেওঁলোকে আত্মগোপন কৰিব লাগিব কৰবাত। তেওঁলোকে পলাই অসমলৈ আহিব নেকি, অৰুণাচলত সোমাব নেকি, নে তেওঁলোকে গৈ নাগালেণ্ডৰ মাজেৰে আহিব বা নাগালেণ্ডতে তেওঁলোকে খোপনি পুতিব, কি হ'ব, এই গোটেই কথাখিনি চাবলগীয়া হ'ব পাৰ্থ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়া সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।